অষ্টমী ডেৰ তাৎপৰ্য এইটোৱে যে বহুতো পেচেণ্টক কেঞ্চাৰ ৰিলেটেড হওক বা নহওক তাহাঁতক কিছু চিটুৱেশ্যনত পেটেৰে বাৱেল যোনটো নাৰী বুলি কয় সেইটো উলিয়াই পায়খানাৰ ৰাস্তাটো সেইফালেদি কৰি দিব লগা হয় ফৰ ছাম পাৰপাছ। তো সেইটোৰ সজাগতা ক্ৰিয়েট কৰিবৰ কাৰণে অক্টোবৰৰ প্ৰথম শনিবাৰটো সদায় এজ এ ৱৰ্ল্ড অষ্টমী ডে পালন কৰা হয়। তে আমিও আমাৰ অসমৰ আৰু নৰ্থ ইষ্টৰ মানুহৰ মাজত এটা সজাগতা ক্ৰিয়েট কৰিবৰ কাৰণে আজি এনেকুৱা ৰেলী এখন ওলালোঁ। মানুহখিনি যাতে অলপ পোষ্টাৰটো চাই, কিছুমানে আমাক ৰাস্তাত ৰখাই সুধিছে বস্তুটো কি কাৰণে হয়। তে এনেকৈ এইটো প্ৰপাগেট হ'ব এৱেৰনেছটো আৰু মানুহখিনিও সজাগ হ'ব। আমি বহুত সময়ত দেখোঁ যে আমি বেচিকেলি কেঞ্চাৰ পেচেণ্ট ট্ৰিট কৰোঁ বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত। বহুত সময়ত দেখোঁ ষ্ট'মা যোনটো নাড়ীটো পেটেৰে উলিয়াই দিয়ে সেইটো যেতিয়া কৰিম বুলি কওঁ পেচেণ্টে কেঞ্চাৰ ট্ৰিটমেণ্ট নকৰাকৈ ঘৰত গুচি যায়। কাৰণ ছ'চিয়েল ষ্টিগমা এটা থাকে যে মানুহে কি ক'ব, নিজৰ কামখিনি আমি কৰিব পাৰিম নে নাই, লেতেৰা হ'ব, পাকঘৰত যাব নোৱাৰিম, পূজা কৰিব নোৱাৰিম। সেইটো তেনেকুৱা কথা নহয়। আমাৰ বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত স্পেচিয়েলি ষ্ট'মা ক্লিনিক এখন আছে য'ত আমাৰ PINO চিষ্টাৰ আছে আৰু ষ্টাফ আছে যোনে এই ষ্ট'মা মেনেজমেণ্টটো গোটেইখিনি নিজৰ হাতত লৈছে আৰু এটা এক্সপাৰ্ট লেভেল আজিকালি মেনেজ কৰা হয়। তে এই লেতেৰা হোৱা বা কিবা অসুবিধা হোৱা, নৰ্মেল নিজৰ ফাংচনখিনি কৰিব নোৱাৰা দৈনন্দিন ফাংচনখিনি সেইখিনি তেনেকুৱা নহয়। ষ্ট'মা লৈও পেচেণ্টে কমপ্লিট নিজৰ ফাংচন ডে টু ডে এক্টিভিটিছখিনি কৰিব পাৰে। আৰু মেইন কথা হ'ল ষ্ট'মা ক্ৰিয়েট হ'বৰ কাৰণে কেঞ্চাৰ ট্ৰিটমেণ্টটো নকৰা সেইটো বহুত এটা নিজৰ লাইফৰ লগত খেলাৰ দৰে হৈ যায়। কাৰণ এইটো এটা টেম্পৰেৰী বস্তু হয়, কিছুমান টাইমত পাৰ্মানেণ্ট হয়, বাট 80% অফ দ্য কেচেছত এইটো টেম্পৰেৰী হয়। 2-3 মাহ পিছত এইটো আমি অপাৰেশ্যন কৰি ছেকেণ্ড এটা অপাৰেশ্যন কৰি বন্ধ কৰি দিওঁ। সেইটো কাৰণে এজন পেচেণ্ট 4th ষ্টেজত গৈ কেঞ্চাৰ হৈ কমপ্লিকেশ্যন ডেভেলপ কৰাতকৈ এইটো সেইকাৰণে আমি এৱেৰনেছ এটা